আগস্টটা ব্ৰেকিং নিউজ গৌৰৱ গগৈ পাৰ্কলিং সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদ মেলৰ পিছতে প্ৰথমবাৰলৈ মুখ খুলিছে এবাৰ গৌৰৱ গগৈ প্ৰায় 2.5 ঘণ্টা ধৰি মুখ্যমন্ত্ৰী আজি যথেষ্ট চেষ্টা কৰিলে নিজৰ ফ্লপ সিনেমাখন ৰাইজৰ মাজলৈ লৈ যাবলৈ কিন্তু সফল নহল বুলি মন্তব্য আনকি তাত থকা সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে অস্বস্ত কৰিব নোৱাৰিলে সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে দিব নোৱাৰিলে প্ৰশ্নৰ উত্তৰ মই আগতেও কৈছিলো এয়া ফ্লপ হ'ব আৰু এতিয়াতো কও সুপাৰ ফ্লপ হ'ল 10 ছেপ্টেম্বৰত যিখিনি কথা ক'বলৈ বিচাৰিছিল সেই কথাখিনি ক'বলৈ ছমাহ কিয় ৰৈ থাকিল বুলি প্ৰশ্ন ছমাহ শুই থাকিল কিয় মুখ্যমন্ত্ৰী বুলি প্ৰশ্ন কৰিছে গৌৰৱ গগৈ কিমান যদি গুৰুত্বপূৰ্ণ তেন্তে বিগত ছমাহে কি কৰি আছিল বুলি প্ৰশ্ন ছমাহ ফাইলৰ ওপৰত কিয় শুই আছিল মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে গৌৰৱ গগৈ এটা নিৰ্বাচন কাষ চাপিছে বাবে সাৰ পাইছে মুখ্যমন্ত্ৰীয়ে দেখিছে কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰাৰ সমৰ্থনত ৰাজপথলৈ ওলাই আহিছে আচলতে তেওঁ নিজেই অস্বস্ত নহয় যোৱা 3 দিনতে আমি বহু তথ্য ফাদিল কৰিছো তথ্যসহ আমি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি তথ্য ফাদিল কৰিম তেওঁলোকৰ সিনেমা ফ্লপ হ'ল আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰা হিট হ'ল বুলি মন্তব্য গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান আৰু বিবেকৰ সন্মান কৰিবলৈ শিকক ৰাইজক সন্মান কৰিবলৈ শিকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলি বিস্ফোৰক ঘটাইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ নমস্কাৰ আজি ইয়াত উপস্থিত থকা আমাৰ দলৰ জ্যেষ্ঠসকল ৰিপুণ বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া উপস্থিত থকা আমাৰ বিধায়ক ৰকিবুদ্দিন আহমেদ ডাঙৰীয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰাবৰ ঠাকুৰ ডাঙৰীয়ানী প্ৰাক্তন বিধায়কসকল বিনন্দ শইকীয়া ডাঙৰীয়া অশোক শৰ্মা ডাঙৰীয়া প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়া উপস্থিত থকা জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰ ডাঙৰীয়া আজি আপোনালোকৰ ওচৰত আহি মোক মনত পৰিছে মোৰ প্ৰয়াত পিতৃ তৰুণ গগৈদেৱৰ তেখেতে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিল তেখেতৰ সপোন আছিল যে কৃষকসকলক কেনেদৰে সহায় কৰা যায় আৰু কৃষি ক্ষেত্ৰত কেনেদৰে এটা আমূল পৰিৱৰ্তন অনা যায় আৰু সেইকাৰণে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ লগত আলোচনা কৰি তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ যোগেদি বাহিৰৰ পৰা ফাণ্ড আনি অসমৰ মাজত আধুনিক কৃষিৰ এটা আন্দোলন সৃষ্টি কৰিলে যাৰ ফলত বিভিন্ন ঠাইত মানুহবোৰে ক'ৰবাত পল্ট্ৰি ক'ৰবাত পিগেৰী ক'ৰবাত ফিচাৰী ক'ৰবাত ব্ৰইলাৰ ফাৰ্ম বিভিন্ন ধৰণৰ এনেধৰণৰ কৃষিৰ লগত জড়িত হৈ থকা প্ৰকল্পবোৰ আৰম্ভ কৰিলে তেওঁলোকে খেতিয়কসকলক সহায় কৰিবলৈ বাবে ক'ৰবাত পাৱাৰ টেল ট্ৰেক্টৰ বিভিন্ন ধৰণৰ এনেধৰণৰ সামগ্ৰীবোৰ আজি তেওঁলোকে বিনামূলীয়াকৈ বিতৰণ কৰিলে একমাত্ৰ এটাহে উদ্দেশ্য যে আমাৰ অসমৰ ভিতৰত আমি কৃষিৰ ওপৰত নিৰ্ভৰ ইয়াত বেছি ডাঙৰ কোনো উদ্যোগ নাই ইয়াৰ ডাঙৰ কোনো ব্যৱসায় নাই কিন্তু কৃষি ক্ষেত্ৰৰ ভিতৰত আমাক আমূল পৰিৱৰ্তন আনিবলৈ আৰু এনেদৰে মানুহবোৰ আধুনিক কৃষিৰ প্ৰতি আকৰ্ষিত হৈ প্ৰশিক্ষণ লাভ কৰাৰ পিছত আগবাঢ়ি গ'ল আৰু অৰ্থনৈতিকভাৱে অলপ সবল হ'ল আৰু এই গোটেই অৰ্থনৈতিক প্ৰগতি হ'ল এনেকুৱা এটা সমাজৰ মাজত যি সমাজৰ মাজত শান্তি আছিল যি সমাজৰ মাজত সম্প্ৰীতি আছিল যি সমাজৰ মাজত এনাজৰি আছিল কিন্তু আজি যদি সমাজৰ পৰা আমি আৰম্ভ কৰোঁ সমাজৰ ভিতৰত আজি শান্তি নাই সম্প্ৰীতি নাই এনাজৰি নাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ সমাজক ভাগ কৰিবলৈ বিচাৰে আজি যদি দুখীয়া মানুহৰ উন্নতি আমি চাওঁ দুখীয়া মানুহৰ অৰ্থনৈতিক অৱস্থা যদি চাওঁ তেতিয়া আমি দেখা পাওঁ যে দুখীয়া মানুহ ধনী হৈ যোৱা নাই দুখীয়া মানুহৰ ওচৰত মাটি পট্টা নাই দুখীয়া মানুহ নিজৰ ল'ৰা ছোৱালীবোৰ ভাল স্কুলত পঢ়াব পৰা নাই দুখীয়া মানুহবোৰ কম দামত দৰৱ কিনিব পৰা নাই দুখীয়া মানুহৰ ল'ৰা ছোৱালীবোৰ আজি নিবনুৱা আৰু গাঁৱৰ ভিতৰৰ চাৰিওফালে মদৰ দোকান এনেকুৱা এটা পৰিস্থিতি আজি আমাৰ দুখীয়া অঞ্চলত আৰু যদি নেতৃত্ব লৈ চাওঁ ক'ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আৰু ক'ত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বাস্তৱ কথাখিনি আজি এই পেম্পলেট যোগেদি আপোনালোকৰ মাজত আমি বিতৰণ কৰিছো কোন হয় হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা হ'ল এজন অভদ্ৰ আৰু অহংকাৰী মুখ্যমন্ত্ৰী
এই কথাখিনি সঁচা নে মিছা কওকচোন? অভদ্ৰ হয় নে নহয়? অহংকাৰী হয় নে নহয়? এইখিনি কথা হ'ল সঁচা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজনে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখল কৰিছে। সঁচা নে মিছা কওকচোন? ভূমি দখল কৰিছে নে নাই কৰা? পাৰিবাৰিক ব্যৱসায়িক আগবঢ়াইছে নে নাই কৰোৱা? আৰু তেওঁ হ'ল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। হয় নে নহয় কওকচোন? দুৰ্নীতি কৰিছে নে নাই কৰা? এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজনে জাতি জনগোষ্ঠীক প্ৰতাৰণা কৰিলে, যিজনে সকলোকে বিশ্বাসঘাত কৰিলে, সেয়া প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ হওক, সেয়া প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱ হওক, বা সেয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক। এনেকুৱা এজন জাতি নাই অসমত, এনেকুৱা এটা সমাজ নাই যাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বাসঘাত কৰা নাই। বঙালীসকলক বিশ্বাসঘাত কৰিছে, আহোমসকল কোচ ৰাজবংশীসকলক বিশ্বাসঘাত কৰিছে, নাথ মানুহক বিশ্বাসঘাত কৰিছে, কোচ ৰাজবংশীসকলক বিশ্বাসঘাত কৰিছে, ধৰ্মীয় সংখ্যালঘু মানুহক বিশ্বাসঘাত কৰিছে, ভোজপুৰী মানুহক বিশ্বাসঘাত কৰিছে, চাহ জনগোষ্ঠী আদিবাসী মানুহক বিশ্বাসঘাত কৰিছে। আৰু এতিয়া নিজকে হিন্দু নেতা হিচাপে প্ৰমাণ কৰিবলৈ বিচাৰে। তেওঁ কেনেদৰে হিন্দু নেতা হ'ব পাৰে যেতিয়া নিজে গৰু চিণ্ডিকেটৰ পৰা পইচা লয়, যেতিয়া গৰু চিণ্ডিকেটৰ লগত মানুহবোৰ লগত তেওঁলোকৰ উঠা বহা হয়, যেতিয়া গৰু চিণ্ডিকেট কৰা মানুহক যেতিয়া মন্ত্ৰী বনায়, যেতিয়া গৰু চিণ্ডিকেট কৰা মানুহক টিকেট দিয়ে, তেওঁকে হিন্দু নেতা হ'ব পাৰে নেকি? কোনো যদি তেওঁ বাস্তৱভাৱে, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ দিছো, যদি সঁচাকে তুমি হিন্দু নেতা নিজকে প্ৰমাণ কৰিবলৈ বিচাৰা, আজি ৰাতি গৰু চিণ্ডিকেট তোমালোকে বন্ধ কৰা, গৰু চিণ্ডিকেট বন্ধ কৰা। যদি তোমালোকে হিন্দু নেতা, গৰু চিণ্ডিকেট বন্ধ কৰা, কিন্তু গৰু চিণ্ডিকেট বন্ধ নকৰে কিয়? কেতিয়াও বাস্তৱ হিন্দু নেতাহে নহয়। আজি চাওক, এই গীৰ গাই লৈ কিমান কেলেংকাৰী, যে গীৰ গাই প্ৰকল্প আটাইতকৈ দুখীয়া মানুহৰ কাৰণে আছিল, তাতে নিজৰ মন্ত্ৰী বিধায়কৰ পৰিবাৰে তাত নিজে হাত মাৰিলে। আৰু গোটেই উদাহৰণ কোনে দিছে? নিজৰ পৰিবাৰক এনেদৰে কামত লগোৱা উদাহৰণ কোনে দিছে? এই উদাহৰণ দিলে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি তেওঁৰ পৰা বিজেপি দলে শিকিছে যে কেনেদৰে নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট খুলিব পাৰা, চৰকাৰী আঁচনি ল'ব পাৰা, বিভিন্ন ধৰণৰ খেতিয়কসকলৰ মাটি দখল কৰিব পাৰা। মুখ্যমন্ত্ৰী পৰিবাৰক চাই এতিয়া মন্ত্ৰী আৰু বিধায়কে একেখিনি কাম কৰিছে, এতিয়া একেখিনি কাম কৰিছে। এতিয়া গীৰ গাঁৱৰ ক্ষেত্ৰত গৰুখুটিৰ প্ৰকল্পত কোটি কোটি টকা, কিন্তু ভিতৰত কাম কৰা মানুহে হাজিৰা কিমান পায়? কিমান পায় হাজিৰা কওকচোন? কিমান পায়? 200 টকা হাজিৰা পায়, 200 টকা হাজিৰা পায়। দোকানত গ'লে, দোকানত যদি কাৰ্পেণ্টাৰ কোনোবা ৱেল্ডাৰে যদি দোকানত গৈ বজাৰত হাজিৰা দিয়ে, সি 400 টকা বা 450 টকা পায়। বাহিৰত গ'লে 500 টকা 600 টকা হাজিৰা পায়। কিন্তু এই কোটি কোটি টকাৰ যে প্ৰকল্প যে আনিলে গৰুখুটি নামত, তাৰ ভিতৰত কাম কৰা কৰ্মী শ্ৰমিকসকলে মাত্ৰ 200 টকা পায়। যে কোটি টকাবোৰ গ'ল ক'ত? আজি প্ৰায় আধা গীৰ গাই মৰি গ'ল। কোটি কোটি টকা ক'ত গ'ল? যদি গৰু পাম নাই, যদি শ্ৰমিকসকলক দিয়া নাই, তাত কোনো ধৰণৰ উদ্যোগ হোৱা নাই, তো এই কোটি টকা ক'ত গ'ল? এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁ 10টা ডাঙৰ ডাঙৰ স্কেম কৰিছে। এই গীৰ গাই গৰুখুটি স্কেম তাৰ ভিতৰতে 1 নম্বৰ স্কেম, তাৰ ভিতৰত 1 নম্বৰ স্কেম। 2 নম্বৰ স্কেম হ'ল জেজেএম। আপোনালোকৰ গাঁৱৰ ভিতৰত জল জীৱন আঁচনি আছে, বহুতে কয় দাদা নল আছে জল নাই, হয় নে নহয়? জল জীৱন আঁচনি পাইপ আছে, পাইপৰ ভিতৰত পানী নাই। এনেদৰে লুইচ বাজাৰ, এনেদৰে হাৰদা স্কেম, এনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ আজি টোলগেটে হওক বা বিভিন্ন ধৰণৰ দাদাগিৰিয়ে হওক। কিন্তু ইয়াৰ পৰা আমি এটা কথা ক'বলৈ বিচাৰো যে সময় হ'ল পৰিৱৰ্তন। ৰাইজ এতিয়া জাগিছে, ৰাইজ জাগিব আৰু এইবাৰ ৰাইজ যুঁজিব। এইবাৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজ জিকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তেওঁ অসমৰ পৰা আমি খেদিম, তেওঁক আমি অসমৰ পৰা খেদিম। আৰু তেওঁ যে প্ৰায় 12,000 বিঘা মাটি নিজৰ পৰিবাৰৰ বিভিন্ন সদস্যৰ নামত যে আজি নামজাৰি কৰিছে, এটা এটা বিঘা তেওঁৰ পৰা কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম, আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম।
আমি খেতিয়কসকলৰ মাজত বিতৰণ কৰিম, যাৰসকলৰ মাটি নাই তেওঁলোকৰ মাজত বিতৰণ কৰিম। আজি তেওঁলোকে মাত্ৰ নিজৰ পৰিবাৰক ধনী কৰিছে, আমাৰ যেতিয়া চৰকাৰ আহিব গৰুখুটিৰ ভিতৰত কাম কৰা শ্ৰমিকসকলক ধনী কৰা দায়িত্ব আমি লৈছো আজি মন্ত্ৰ প্ৰদান কৰিছো। সেইকাৰণে মই বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। এই পেম্পলেটটো সকলোকে পঢ়িবলৈ আহ্বান জনাইছো। কিছু কপি আপোনালোকে নিজে ছাপি ল'ব আৰু মাজত বিতৰণ কৰিব। আমি সদায় আপোনালোকৰ লগত আছো। বিশেষ আৰু দীঘলীয়া নকৰো। এইবাৰ যুঁজ এখন হ'ব।